মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক স্বাগতম জনাইছো আজিৰ আন এটা ভিডিঅ'লৈ। তোমালোকে সকলোৱে জানা যে আজিকালি এক্সট্ৰা নম্বৰ দিয়াটো একেবাৰে বন্ধ হৈ গৈছে, হয়নে? নিদিয়ে, কিন্তু আমি লম এক্সট্ৰা নম্বৰ, আমি লম। কেনেকৈ লম তুমি সম্পূৰ্ণ ভিডিঅ'টো চোৱা আৰু তোমাৰ যিকেইটা টিপছ আজি মই তোমালোকক দিম গোটেইকেইটা যদি ফলো কৰিব পাৰা 100% গ্যাৰান্টি তুমি 5 পৰা 10 মাৰ্কস এক্সট্ৰা পাবা। মই অলৰেডি ইয়াৰ আগতে তুমি কেনেকৈ এনসাৰ লিখিবা মই অলৰেডি ভিডিঅ' এটা আপলোড কৰিছো। যদি তোমালোকে ভিডিঅ'টো চোৱা নাই ডেফিনেটলি গৈ ভিডিঅ'টো চোৱা, তোমালোকৰ বহুতে হেল্প হ'ব আৰু তুমি তাতেও এক্সট্ৰা মাৰ্ক তুমি কেনেকৈ গেইন কৰিব পাৰা মই অলৰেডি ডিসকাশন কৰিছো। তো আজি আমাৰ টপিকটো হৈছে কি, যিবোৰ আমি নাজানো হেতু এমসিকিউৱে হওক বা যদি আমাৰ লং আনসাৰ কোৱেশ্চনে হওক সেইবোৰ আমি কেনেকৈ এটেম্প কৰিম। মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে ভিডিঅ'টো শেষলৈকে চাই থাকা। তোমালোকে ভিডিঅ'টো চোৱাৰ পিছত যদি ভাল নালাগে আৰু তোমালোকৰ যদি এনেকুৱা মনত হয় যে এইটো এফেক্টিভ নহয় তেতিয়াহ'লে তুমি মোক আনসাবস্ক্ৰাইব কৰি দিবা, ঠিক আছে? সেইটোৰ গ্যাৰান্টি মই ললো। এটা সব সৰ্বপ্ৰথম চোৱা আৰু ইয়াতে যিকেইটা ট্ৰিক আছে না গোটেইকেইটা ট্ৰিক মই অফলাইন যিসকল ষ্টুডেণ্ট আছে গোটেইকেইটা ষ্টুডেণ্টক মোৰ কোৱা আছে। তো সিহঁতে ফলো কৰিছে, সিহঁতে কিমানখিনি ফলপ্ৰসূ হৈছে সেই বিষয়ে তোমালোকক জনাম। তোমালোকে ভিডিঅ'টো শেষলৈকে চাই থাকা আৰু আনসাৰবোৰ কেনেকৈ লিখিব লাগে সেইখিনি তোমালোকৰ মই প্ৰুফৰ সহায়ত প্ৰমাণৰ সহায়ত মই যোৱা ভিডিঅ'ত আলোচনা কৰিছো। তোমালোকে ভিডিঅ'টো ডেফিনেটলি চাবা। মই গ্ৰুপত ভিডিঅ'টো শ্বেয়াৰ কৰিছো অলৰেডি। তোমালোকে যদি গ্ৰুপত জইন হোৱা নাই মই ডেসক্ৰিপশ্যনত লিংক দি দিম, তোমালোকে জইন হোৱা গ্ৰুপত, ঠিক আছে? চোৱা, প্ৰথমতে আমি চাম আমাৰ এমসিকিউবোৰ আমি কেনেকৈ চাম। যিবোৰ জানো সেইবোৰতো বাৰু জানোৱে, যিবোৰ নাজানো সেইবোৰ আমি কেনেকৈ এটেম্প কৰিম। জানাকেইটাতো আমাৰ জানো, আমি ডাইৰেক্টলি লিখি দিলো। তো ম্যাথছৰ ক্ষেত্ৰত তোমাৰ কি কৰিব লাগিব, গোটেইখিনি তুমি কৰিব লাগিব, তেতিয়াহে তুমি জানিবা। কিন্তু কিছুমান ম্যাথছৰ এনেকুৱা আছে তোমাৰ 30 to 40% কুৱেশ্যন তোমাৰ 100% কমন থাকিব, কাৰণ সেইখিনি তোমাৰ ইজি দিবই দিব, বুজি পাইছা? সেইটো তোমাৰ ওল্ড প্যাটাৰ্নে হওক বা নিউ প্যাটাৰ্নে হওক। তোমালোকে যদি প্ৰি বোৰ্ড এক্সামিনেশ্যনৰ কুৱেশ্যন পেপাৰ সলভ কৰা নাই মোৰ ভিডিঅ'টো চোৱা, মোৰ প্লেলিষ্ট বনোৱা আছে। সায়েন্সৰ 24টা জিলাৰ মই এমসিকিউ সলভ কৰিছো, মেথামেটিক্সৰ 14টা জিলাৰ এমসিকিউ সলভ কৰিছো। আৰু তোমালোকৰ যদি কোনোবা এটা জিলাৰ এমসিকিউ লাগে তোমালোকে কমেন্ট কৰি জনাবা, ডেফিনেটলি মই ভিডিঅ' তোমালোকৰ কাৰণে বনাম। তোমালোকৰ কি শিকোৱা নাই প্ৰত্যেকটো টপিক মই তোমালোকক শিকোৱা আছে, প্লেলিষ্ট গৈ চেক কৰা। আৰু প্ৰশ্ন আহিব ক'ৰ পৰা গোটেইখিনি মই ক্লিয়াৰ কৰি দিছো। তোমালোকৰ ক'ৰ পৰা প্ৰশ্ন আহিব গোটেইখিনি তোমালোকক বুজোৱা আছে। প্লেলিষ্ট গৈ চেক কৰাচোন এবাৰ। প্লেলিষ্ট চেক কৰাৰ পিছত মোক জনাবা যে ছাৰ এইখিনি মই বুজি পোৱা নাই, তাৰ পিছতো মই তোমালোকক সেইখিনি বুজাবলৈ চেষ্টা কৰিম। চোৱা, সৰ্বপ্ৰথম তুমি কি কৰিব লাগিব জানা, read the question very carefully. Read the question very carefully. এটো আমি এই কাৰণে কৈছো। চোৱা, এটো যে হাৰি স্যাৰ আপুনি কি কয় এটো মই জানোৱে যে ভালদৰে পঢ়িব লাগে। ইয়াতেও কিন্তু এটা কিন্তু লুকাই আছে, কি জানা? কিছুমানত তোমাৰ কি আছে হয় বা কিছুমানত তোমাৰ নহয় থাকে, বা তলৰ কোনটো উক্তি শুদ্ধ হয় বা কোনটো শুদ্ধ নহয়। তুমি এইটো বুজাৰ কাৰণে তুমি কোৱেশ্চনটো বাৰে বাৰে পঢ়িব লাগিব। আৰু তুমি যদি চেপ্টাৰ এটা ভালদৰে পঢ়িছা নিশ্চিতভাৱে তুমি যদি বাৰে বাৰে কোৱেশ্চনটো পঢ়া তোমাৰ এটা নহয় এটা লিংক ওলাই আহিবই আহিব। তো তোমাৰ লিংক এটা ওলাই আহিলে তোমাৰ লাগি গ'ল অপশ্যন। অপশ্যন কেইটা আমি কেনেকৈ কি কৰিম, প্ৰশ্নটো বুজি পালো বাৰু কিন্তু অপশ্যনটো নাজানো না। তো অপশ্যনৰ ক্ষেত্ৰত আমি কি কৰিম চা, অপশ্যনৰ ক্ষেত্ৰত কি কৰিম জানা, চেক দ্য সিমিলাৰ অপশ্যনস। তুমি সিমিলাৰ অপশ্যন কি কি আছে চাবা। যিসকল এক্সামিনাৰ থাকে না সিহঁতে কি কৰে জানা, তোমাক মানে অলপমান ই কৰাৰ কাৰণে কি কৰিব সিমিলাৰ অপশ্যনবোৰ পুট কৰি দিব, সিমিলাৰ অপশ্যন। আৰু সিমিলাৰ অপশ্যনবোৰ তোমাৰ ক'ত ক'ত থাকে না, এ বা ডি নহলে বি বা সি, ঠিক আছে? সিমিলাৰ অপশ্যন থাকিব চাবা, হয় এ নম্বৰ নহলে ডি নম্বৰ নহলে সি নম্বৰ নহলে বি নম্বৰ, এইকেইটা তোমাৰ কি থাকিব সিমিলাৰ অপশ্যন থাকিব। তো সিমিলাৰ অপশ্যনৰ তোমাৰ যিটোত মন যাব বেছি যে মোৰ এইটো বেছি লাগি আছে এইটো হ'ব, তুমি সেইটো টিক কৰি থৈ আহা। টিক কৰি থৈ মানে সেইটো সাৰ্কুল কৰা, ঠিক আছে? তুমি যদি এনেকুৱা কৰা, তুমি যদি মানে তুমি ধাৰণাৰ ওপৰত ভিত্তি কৰি যদি দিয়া তোমাৰ 10টাৰ ভিতৰত মিনিমাম 6-7টাটো কাৰেক্ট হ'বই হ'ব, বুজি পাইছা নে? আৰু তুমি সেইটো ধাৰণা কৰিবা কেনেকৈ, তুমি প্ৰথমতে প্ৰশ্ন পঢ়ি ল'ব লাগিব, ঠিক আছে? তুমি ভিডিঅ'টো শেষলৈকে চোৱাচোন কেনেকুৱা লাগি আছে। তাৰপিছত তোমাৰ এইটো আমি সিমিলাৰ অপশ্যন চাই গ'লো, এতিয়া হৈ গ'ল আমাৰ। তুমি তাৰপিছত চোৱা, আমাৰ এইবাৰ যিহেতু 7টা নিয়মত যিহেতু এমসিকিউ আহিব বা লং কুৱেশ্যনত তেনেকুৱা আহিব, গতিকে আমি প্ৰত্যেকটো টপিক আলোচনা কৰিম, ঠিক আছে? চোৱা, তোমাৰ এমসিকিউৰ কাৰণে 6টা টিপছ আছে আৰু গোটেইকেইটা টিপছ তোমাৰ 100% ৱৰ্কিং হয়। আৰু তোমাৰ লং আনসাৰ কুৱেশ্যনৰ কাৰণে সেই বিষয়ে মই আগৰ ভিডিঅ'টোত অলপ আলোচনা কৰিছো, তথাপি ইয়াতে আমি 3টা টিপছ ডিসকাশন কৰিম। তেতিয়া সব 3 নম্বৰত আছে কি, ইন কেস অফ সিকুৱেন্স বেসড কুৱেশ্যন। সিকুৱেন্স বেসড কুৱেশ্যন মানে কি,
তোমাৰ ধৰা তোমাৰ শুদ্ধ ক্ৰমত মিলাব লাগে যেনেকুৱা তোমাৰ ধৰা যে প্ৰতি ধনুৰ শুদ্ধ যেটো ক্ৰম আছে বাৰ্তা প্ৰেৰণ কৰাৰ যেটো শুদ্ধ ক্ৰম হেতু তুমি লিখিব লাগে তোমাৰ গুটেইখিনি মনত নাই তুমি কি পাহৰি গলা কিন্তু দুটাটো মনত থাকিবনে বাৰু যিকোনো দুটাটো মনত থাকিব যে এইটোৰ পিছত এইটো আছিল এনেকুৱা মনত থাকিব তো সেই দুটা তোমাৰ যেটোত কাৰেক্ট থাকিব হেতু তোমাৰ কাৰেক্ট আনসাৰ হ'ব বুজি পাইছানে আৰু এই সিকোয়েন্স বেসড যিবোৰ কোৱেশ্চন থাকে সেই কোৱেশ্চনবোৰ তোমাৰ ম্যাক্সিমামে এনেকুৱা কৰে চাবা তুমি ভালদৰে তুমি প্ৰথমটো আৰু লাষ্টৰটো ইফালে ইফালে কৰিব মাজৰ দুটা সেম ৰাখিব নহলে মাজৰ দুটা ইফালে ইফালে কৰিব প্ৰথমটো আৰু লাষ্টৰটো সেম ৰাখিব তুমি চেক কৰি চাবাচোন যদি সোৱা নাই তেতিয়া হলে প্ৰিবোৰ্ড এক্সামিনেশনৰ কোৱেশ্চন পেপাৰ সলভ কৰিছো তুমি তাতে গৈ সোৱা তাতে মই মাজে মাজে এইবোৰ কথা কৈ দিছো তোমালোকক যদি সোৱা নাই চাইবা তো আবার এটো হৈ গল সিকোয়েন্স বেসড আমাৰ হৈ গল এতিয়া সোৱা তোমাৰ ম্যাথছ দা ফলোইং থাকে না যে এ স্তম্ভৰ লগত বি স্তম্ভ মিলোৱা সেই ক্ষেত্ৰত আমি কি কৰিম এটো তো আৰু ইজি মানে কি জানা এটো তোমাৰ 99% ওয়ার্কিং হয় 99% ওয়ার্কিং কেনেকুৱা ওয়ার্কিং সোৱা তোমাৰ ম্যাথছ দা ফলোইং যদি থাকে না প্ৰথমতে তোমাৰ 4টা বা 5টা দি থাকে ইফালে বাওফালে আৰু হুফালে বা এ স্তম্ভ বা বি স্তম্ভত তো তোমাৰ 4টা বা 5টা কৈ অপচন দিয়া থাকিব তুমি প্ৰথমতে এটা তো জানিবা নে তোমাৰ গোটেই বছৰ আমি কি কৰিলো যদি এটাই না জানো এটা তো জানিম না কমসে কম এটা জানিলে আমি 99% কারেক্ট কৰিব পাৰিম এটা জানিলে কেনেকে প্ৰথমতে তুমি কি কৰিবা এটা অপচন তুমি চাবা যে কোনটোৰ লগত কোনটো মিলিছে ঠিক আছে তো মিলাৰ পিছত তুমি কি কৰিবা অপচন চেক কৰা অপচনস তুমি চাবা যে কোনটো অপচনস তোমাৰ হেইটো নাই ধৰিলে তুমি এই অপচনস চাইছা এই অপচনটো চোৱাৰ পিছত তোমাৰ দেখা গৈছে যে গুটেই কেইটাত এই অপচন আছে গুটেই কেইটাত কি আছে এই অপচন আছে তো তুমি এতিয়া কি কৰিবা বাকি কেইটা তো আমি না জানো তার পিছত তুমি সোৱা বি অপশনস এতিয়া তুমি সোৱা যে বি অপশন তোমার এ নম্বরটো তুমি জানিলা না তো হেতু তো সেমে থাকিব হেতু তুমি জানাই গতিকে হেতু সেম থাকিব তো বি অপশনটো তুমি না জানা তুমি সোৱা অপশন কেটা চেক কৰা যে কোনটো অপশনত তোমাৰ বি টু মিল নাই থকাবোৰ নহয় দেই যেটো মিল নাই তুমি হেতু চেক কৰিবা যে এটো বি নম্বৰ 3 নম্বৰ লগত মিলিছে এটা মিলিছে 2 নম্বৰ লগত এটা মিলিছে 4 নম্বৰ লগত তো তোমাৰ এনেকুৱা সাবা ডিফারেন্সিয়েট হৈ থাকিব আৰু তোমাৰ এনেকুৱা হৈ গল তুমি হেতু চেক কৰিলা যেটো তোমাৰ মিল না থাকিব হেতু তুমি টিক কৰি থৈ আহিবা ঠিক আছে 3 নম্বৰ তুমি কি কৰিবা তোমাৰ একেবাৰে লাষ্টৰটো চাবা একেবাৰে লাষ্টৰটো তো তোমাৰ লাষ্টৰটো চাবা তোমাৰ ম্যাক্সিমাম ক্ষেত্ৰতে তোমাৰ প্ৰথমটো আৰু লাষ্টৰটো বেছি মানে উল্টা পাল্টা থাকে প্ৰথমটো মানে এ 1 নম্বৰ বা তোমাৰ 2 নম্বৰ হ'ব পাৰে বা নহলে পি বা কিউ এনেকুৱা হ'ব পাৰে সেই দুটা তোমাৰ অলপমান মিল কৰা থাকে ইফালে ইফালে দিয়া থাকে হেতু তোমাৰ প্ৰত্যেকটোৰ ক্ষেত্ৰতে মই কৈ আছো হেতু ম্যাথছে হওক ইংলিশে হওক বা যিকোনো সাবজেক্টে হওক হেতুৰ ক্ষেত্ৰত একে তুমি ৰুল প্ৰযোজ্য কৰিবা তোমাৰ এটো 99% ওয়ার্কিং ট্ৰিক হয় এটো তোমাৰ কাৰ্যকৰী হয় ঠিক আছে হাফ ইয়াৰলি এক্সামিনেশনতো মই অফলাইন ষ্টুডেন্টক মই কৈছিলো হিহতে এপ্লাই কৰিছে তো তাৰে তোমাৰ 99% আনসাৰ কারেক্ট হৈছে তাৰ পিছত প্ৰিবোৰ্ড এক্সামিনেশনতো তেনেকৈ কৈছো 99% আনসাৰ তোমাৰ কারেক্ট হৈছে হাৰ্ডলি তোমাৰ এটা বা দুটা কোৱেশ্চন তোমাৰ নহয় বুজি পাইছা নে তো তাৰ পিছত চোৱা ম্যাথছ দা ফলোইং আমাৰ হৈ গল তুমি লাষ্টৰটো চালা লাষ্টৰটো চাৰ পিছত তুমি চাবা যে কোনটোৰ লগত লাষ্টৰটো ম্যাথছ কৰিছে যদি গুটেই কেইটা যদি কমন থাকে সো এটা কথা মনত ৰাখিবা যদি তোমাৰ তিনিটাতকৈ সেম থাকে আৰু যদি কোৱেশ্চনৰ লগত ৰিলেটেবল নহয় তেতিয়া হলে যেটো মন কৰিবা দেই মই কি কৈছো যদি কোৱেশ্চনৰ লগত ৰিলেটেবল নহয় কিন্তু তিনিওটাত অপচন সেম দিছে মানে এ বি সি ডি তে গুটেই কেইটাত সেম সেম অপচন আছে তেতিয়া হলে যেটো তোমাৰ অপচন সেম নাই হেইটোৱে কারেক্ট হ'ব আৰু যদি তোমাৰ কোৱেশ্চনৰ লগত তোমাৰ ৰিলেটেবল আছে তোমাৰ 50 বা 60 এনেকুৱা ধৰণৰ ৰিলেটেবল আছে তেতিয়া হলে তুমি কি কৰিব লাগিব জিকেটা তোমাৰ অপচন মিল আছে তাৰ ভিতৰত এটা হ'ব আৰু হেতু হ'ব কেনেকুৱা তুমি যে এটা জানিবা হেতুৰ ওপৰত বেস কৰি তুমি কি কৰিবা হেতু টিক আউট কৰিবা মানে সার্কেল কৰিবা ঠিক আছে তেটো আমাৰ হৈ গল এতিয়া সোৱা তোমাৰ কি কৰে কিছুমান এটো 5 নম্বৰটো কি হৈছে সোৱা ইন কেস অফ ব্ল্যাঙ্কস অৰ্থাৎ খালি ঠাই আহে কিছুমান ক্ষেত্ৰত যোৱা বছৰ এনেকুৱা আহিছিল মই তোমালোকক এক্সাম্পল দিম চাবা কৰবৰা তোমাৰ আনসাৰটো উঠাবা তুমি তোমাৰ খালি ঠাই আহিব পাৰে খালি ঠাই অহাৰ ক্ষেত্ৰত মই যোৱা বছৰো কৈছিল ষ্টুডেন্টক হালাকি যোৱা বছৰ তোমালোকক মই লগ পোৱা নাছিলো মই স্টাৰ্ট কৰিছো এই বছৰ এটো ফেব্ৰুৱাৰী বা জানুৱাৰীৰ পৰা তো তোমাৰ এটো কি কৰিবা যদি তোমাৰ ব্ল্যাঙ্ক আহে বা খালি ঠাই লিখিবলৈ আহে তেতিয়াহলে তুমি কি কৰিবা জানা যেহেতু সময় 1 ঘণ্টাৰ আগতে তোমাৰ কি কৰিব হেতু লৈ যাব তোমাৰ ওএমআর শীটখন তেতিয়া তুমি কি কৰিবা প্ৰত্যেকটো প্ৰশ্ন তুমি এবাৰ ৰিডিং কৰিবা গুটেই কেইটা প্ৰশ্ন মানে গুটেই প্ৰশ্ন কাকত তুমি ৰিডিং কৰিবা চাবা গুটেই প্ৰশ্ন কাকত যদি তুমি ৰিডিং কৰা তোমাৰ কিবা নহয় কিবা এটা লিংক আহিব তাতে আৰু যদি তোমাৰ লিংক এটা আহি যায় না
আৰু তুমি কিছুমান যিবোৰ এনসাৰ তুমি জানিবা সেই এনসাৰবোৰ তুমি ৰিকল কৰাৰ কাৰণে ট্ৰাই কৰা যিবোৰ এনসাৰ তুমি জানা ধৰা লং কোৱেশ্চন 2 মাৰ্কৰ এটা কোৱেশ্চন আছে সেই এনসাৰটো তুমি জানিছা আৰু তাৰ লগত খালি ঠাইৰ অলপমান মিল আছে তুমি সেই এনসাৰটো ৰিকল কৰা ৰিকল কৰিলে তোমাক ডেফিনেটলি তুমি এটা লিংক পাবা আৰু লিংক পালে মানে কি তোমাৰ অপচনটো থাকিবই অপচন কেইটা চালে তো আৰু বেছি ইজি হয় তো যেতিয়া তোমাৰ মনত আহিব লিংক থাকিব তেতিয়া তোমাৰ সেই অপচনটো চুজ কৰাত তোমাৰ কাৰণে ইজি হ'ব বুজি পালানে এনেকুৱা তোমাৰ যোৱা বছৰ এটা কোৱেশ্চন আহিছিল এনেকুৱা যে তোমাৰ যেটো সোলাৰ কুকাৰৰ যেটো কাৰ্যনীতি আছে সোলাৰ কুকাৰৰ কাৰ্যনীতি কি হয় তোমাৰ কৃষ্ণকায় বস্তু এটা বগা পদাৰ্থতকৈ বেছি পৰিমাণে কি কৰে তা ফুকন কৰে বুজি পাইছা কৃষ্ণকায় বস্তুৱে তোমাৰ বগা পদাৰ্থৰ তুলনাত মানে যিবোৰ হোৱাইট থাকে সেইবোৰৰ তুলনাত বেছি তা ফুকন কৰে সেই কাৰণে সোলাৰ কুকাৰৰ চাবা চাৰিফালে তোমাৰ ব্ল্যাক থাকে তো তোমাৰ এই যেটো প্ৰশ্ন আহিছে না এই প্ৰশ্নটো তোমাৰ ৰিলেটেবল আছে কাৰ লগত যেটো তোমাৰ সূৰ্যৰ তাপ আমি কেনেকৈ বিদ্যুৎ শক্তিলৈ ৰূপান্তৰ কৰিব পাৰো সূৰ্যৰ তাপ আমি কেনেকৈ বিদ্যুৎ শক্তিলৈ ৰূপান্তৰ কৰিব পাৰো তেটো লগত ৰিলেটেড আৰু এটা কোৱেশ্চন আহিছিল তোমাৰ সেই কোৱেশ্চনৰ এনসাৰ তুমি যেতিয়া ৰিকল কৰিছা তোমাৰ এটোৰ লগত তো মিলি গৈছে না তো তুমি ডেফিনেটলি এনসাৰ কৰিব পাৰিবা যেহেতু তুমি অলৰেডি চেপ্টাৰবোৰ পঢ়িছা বুজি পাইছানে এতিয়া আহিছে আমাৰ লাষ্ট যেহেতু নিগেটিভ মাৰ্ক নাই গতিকে তুমি সদায় মনত ৰাখিব লাগিব একো নাজানো চকু মুদি গুটে কিতাপ মানে হেতু আমি ফিল আপ কৰিম এনেকুৱা দেখাব তোমাৰ এবাৰ প্ৰি বোৰ্ড এক্সামিনেশনত এনেকুৱা হৈছে 5টা 6টা তোমাৰ কৰাই নাই স্টুডেন্টে আরে কিয় কৰা নাই নিগেটিভ মাৰ্ক তো নাই না তুমি কৰি থৈ আহা একো নাজানো প্ৰশ্ন পঢ়াৰ সময় নাই চেক কৰাৰ সময় নাই যিমানখিনি থাকিব আমি ডেফিনেটলি ফিল আপ কৰিম হেতু ফিল আপ কৰি বহি থাকিম যা হলে হ'ব নহলে নাই তো তোমাৰ এটো তুক্কা ঠিক আছে তুমি এটো যদি এপ্লাই কৰা মিনিমাম 5টাৰ ভিতৰত যদি দুটা হয় তোমাৰ 2 মাৰ্ক আগবাঢ়িল না তুমি ৰিস্ক লবা কিয় 1 মাৰ্ক বহুত আৰু 1 মাৰ্ক বা 0.1 মাৰ্কে তোমাৰ কি কৰিব লাইফ ডিসাইড কৰিব আৰু তোমাৰ সেই লাইফৰ কাৰণে 1 মাৰ্ক বহুত হয় বহুত তোমাৰ 10 জনৰ ভিতৰত তুমি 2 মাৰ্ক বহুত বেছি নহয় কম একদম কম হয় 10 জনৰ ভিতৰত তোমাৰ 2 মাৰ্কৰ কাৰণে ইফালে কোনো মেটাৰ নকৰে কিন্তু যেতিয়া তোমাৰ 3 লাখ 4 লাখ ষ্টুডেন্টৰ মাজত তুমি কম্পিট কৰিবা তেতিয়া তোমাৰ 1 মাৰ্কে কি কৰিব জানা তোমাৰ মোটামুটি 50,000 60,000 ষ্টুডেন্টক তুমি পিছ পেলাবা 1 মাৰ্কৰ কাৰণে তো 1 মাৰ্ক বহুত মেটাৰ কৰে বুজি পাইছানে আৰু তোমাৰ ফাৰ্স্ট সেকেন্ড থাৰ্ড এইবোৰ কিহৰ কাৰণে হয় 0.1 বা 1 মাৰ্কৰ কাৰণে বা 2 মাৰ্কৰ কাৰণে বা 0.001 মাৰ্কৰ কাৰণে তোমাৰ ফাৰ্স্ট আৰু সেকেন্ড হয় বুজি পালানে তো তুমি সেই কাৰণে গুটে গেটা আমি ফিল আপ কৰিম এতিয়া আমাৰ লাষ্টলি আইছো আমাৰ কি যিবোৰ লং কোৱেশ্চন আনসাৰ আছে সেইবোৰ আমি কেনেকৈ লিখিম এটা মই ইয়াতে কি লিখিছো 1 নম্বৰটো লিখিছো ৰাইট দা নোন আনসাৰস যিকেটা তুমি জানা সেইকেটাৰ আনসাৰ তুমি আগতে লিখা এটো কবা যে স্যার হারে লিখিমে তো না কিন্তু বহুত স্টুডেন্ট আছে এনেকুৱা যি সকলে তোমাৰ কি কৰে ধৰা তোমাৰ 50% ৰ পৰা 80% কোৱেশ্চনৰ আনসাৰ জানে 20% আনসাৰ না জানে তো হেতুৰ কাৰণে মাথা নষ্ট এটো 20% আনসাৰৰ কাৰণে তুমি যেতিয়া টেন্স হবা তুমি মানে যেতিয়া তোমাৰ টেনশন আহিব তোমাৰ আগতে যিকেটা তুমি 80% জানিছিলা না হেকেটা যাব ৰসগোল্লা বুজি পাইছা তো তুমি হেখিনি কেতিয়াও কৰিব নালাগে বা নোৱাৰিবা বা নকৰিবা তুমি যিখিনি জানা সেইখিনি তুমি ডেফিনেটলি লিখিবা আগতে যিকেটা নাজানো হেকেটা পিছত দেখা যাব নাজানা কেটা আমি পিছত লিখিম আগতে জনাবোৰ লিখিম কেতিয়াও আমি এই ভুলটো নকৰিম ঠিক আছে আৰু ইন কেস অফ ডায়াগ্ৰামৰ ক্ষেত্ৰত তুমি কি কৰিবা চাবা তোমালোকৰ যেটো কোৱেশ্চন পেপাৰ থাকিব না সেই কোৱেশ্চন পেপাৰৰ ওপৰত ধুনিয়াকে এটা ইটালিক মানে স্টাইলত এটা লাইন লিখা থাকিব সেই লাইনটো কি জানা the figures indicates the full marks for all the questions এই সেন্টেন্সটো লিখা থাকে ইনস্ট্রাকশনত লিখা থাকে মানে তুমি যিমানটা ফিগার ডিজাইন কৰিবা বা যিকোনো চিত্ৰ তোমাৰ আহিছে সেই চিত্ৰটো তুমি যদি মাৰ্জিনৰ ভিতৰত লিখা 100% ফুল মাৰ্ক পাবা আৰু তুমি যদি মাৰ্জিন নিদে এনে আকি থৈ আহিছা তো তোমাৰ তো 3 মাৰ্ক থাকিলে তো 2 মাৰ্ক পাবা নহলে হাফ এটা কমাই দিলে কি কৰিবা তুমি কাৰণ তোমাৰ তাতে তো ইনস্ট্রাকশনত দিয়ে আছে যে তুমি যিটো কোনো চিত্ৰ আকিলে তুমি হেতু বক্স এটাৰ ভিতৰত আকা হেতু দিয়া আছে মানে ফুল মাৰ্কস কেৰি কৰিব হেতুৱে তো তুমি ফিগাৰ ডিজাইনৰ ক্ষেত্ৰত তুমি সদায় তুমি বক্স এটা বনাই তুমি ফিগাৰটো ডিজাইন কৰিবা আৰু কি দৰকাৰী চিত্ৰ আছে অলৰেডি মই ভিডিও আপলোড কৰা আছে যদি ভিডিও চোৱা নাই চাই লও প্লেলিস্ট বনোৱা আছে সকলোৰে মই তোমালোকক প্ৰথমতে কৈছো যে তোমালোকৰ কি দিয়া নাই মই গুটেইখিনি টপিক মেনশন কৰা আছে তোমালোকে ভিডিও চাই লও ঠিক আছে মৰমৰ ছাত্ৰ ছাত্ৰী সকল
তুমি জনাকেইটা লিখিলা, তুমি জনাকেইটা লিখাৰ পিছত কি হ'ব জানা, তোমাৰ যে 20% তুমি নাজানিছিলা না, তাৰে তোমাৰ 10% অটোমেটিক্যালি আহি যাব। আৰু ৰিলেটেবল হয় যেহেতু, ধৰা তোমাৰ কেমিকেল ইকুৱেশ্যনছ এণ্ড ৰিয়াকশ্যন যেটো চেপ্টাৰ আছে না, ফাৰ্ষ্ট চেপ্টাৰটো, সেইটো চেপ্টাৰৰ লগত কিন্তু ধাতু আৰু ধাতু চেপ্টাৰৰ বহুতখিনি মিল আছে কেমিকেল ৰিয়াকশ্যনৰ ক্ষেত্ৰত। তো তোমাৰ কেমিকেল ৰিয়াকশ্যন যেহেতু তোমাৰ সেম আছে না, তুমি ফাৰ্ষ্ট চেপ্টাৰৰ এনসাৰখিনি তুমি কৰিলা, তো তোমাৰ থাৰ্ড নম্বৰ চেপ্টাৰৰখিনি বহুতখিনি তোমাৰ মিল থাকে, আৰু গতিকে তুমি সেইটো চেপ্টাৰৰ ৰিলেটেবল কৰি তুমি সেইটোৰ এনসাৰ লিখা, সেইটো চেপ্টাৰৰ ওপৰত ডিপেণ্ড কৰি তুমি এইটোৰ এনসাৰ লিখি দিয়া, আৰু তোমালোকে লিখিলে নম্বৰ পাবাই। যদি ৰিলেটেবল হয় নম্বৰ পাবাই। কিহৰ কাৰণে জানা, ষ্টেপিং মাৰ্ক আছে। তুমি সেন্টেন্সৰ লগত বা কুৱেশ্যনৰ লগত ৰিলেটেবল আনসাৰ লিখিছা তো নম্বৰ পাবা, কাৰণ ষ্টেপিং মাৰ্ক আছে। এইটো বিষয়ে মই আগতে আলোচনা কৰিছো কিন্তু ষ্টেপিং মাৰ্কৰ বিষয়ে। তো ষ্টেপিং মাৰ্ক তুমি পাবাই পাবা। তোমাৰ অংক এটা তুমি নাজানিলা, কি কৰিম, যিখিনি দিয়া আছে সেইখিনিয়ে লিখিম ধুনীয়াকে, যিখিনি দিয়া আছে সেইখিনি লিখি থৈ আহিম। 1 মাৰ্ক বা আধা মাৰ্কটো পাম না, তো দুটা কুৱেশ্যন যেতিয়া তোমাৰ এনেকে আমি লিখি থৈ আহিম, তো হাফ পালে 1 মাৰ্ক হৈ গ'ল, আৰু 1 মাৰ্ক বহুত হয়। তোমাৰ লাইফক তোমাৰ কি কৰিব পাৰে জানা, এটা পাহাৰৰ সমান আগবঢ়াই দিব পাৰে 1 মাৰ্কে। তো বি কেয়াৰফুল, আৰু এইবোৰ কথা মনত ৰাখিবা এক্সাম দিয়াৰ আগতে, ঠিক আছে। তাৰে পিছত চোৱা, আমি জনাকেইটা লিখিলো, এতিয়া যিকেইটা আমি নাজানো সেইকেইটাৰ ক্ষেত্ৰত আমি কি কৰিম, ৰিড দ্য কুৱেশ্যনছ ভেৰি কেয়াৰফুলি। প্ৰশ্ন আকৌ পঢ়া, যিটো প্ৰশ্নৰ এনসাৰ তুমি নাজানা বাৰে বাৰে পঢ়া, আৰু তুমি যিবোৰ এনসাৰ লিখিছা সেই এনসাৰবোৰ তুমি আকৌ এবাৰ ৰিডিং কৰা। এনসাৰবোৰৰ কথা কৈছো, কাৰণ তোমাৰ মই কৈছো যে প্ৰত্যেকটো চেপ্টাৰে এটাৰ লগত আনটো কি হয়, ইণ্টাৰ কানেক্টেড হয়, ৰিলেটেবল হয়। ফিজিক্সৰ খিনি ফিজিক্সৰ লগত ৰিলেটেবল হয়, তোমাৰ কেমিষ্ট্ৰিৰ খিনি কেমিষ্ট্ৰিৰ লগত ৰিলেটেবল হয়, যিখিনি ইবিএছৰ চেপ্টাৰ আছে সেইখিনি ইবিএছৰ লগত ৰিলেটেবল হয়। তো তোমাৰ এনেকে যেতিয়া তুমি বায়োলজিৰ খিনি বায়োলজিৰ লগত ৰিলেটেবল হয়, যেতিয়া তুমি এনেকে ৰিলেশ্যন কৰিব পাৰিবা এটাৰ লগত আনটো, যেতিয়া ৰিলেট হ'ব না, তেতিয়া তোমাৰ অটোমেটিক্যালি তোমাৰ এইটো 5 মাৰ্কছ বা 10 মাৰ্কছ এটা ইনক্ৰিজ হ'বই হ'ব। কাৰণ ষ্টেপিং মাৰ্ক আছে, তুমি লিখিলে নম্বৰ পাবা যদি কুৱেশ্যনৰ লগত ৰিলেটেবল হয়। বুজি পাইছানে, কুৱেশ্যনৰ লগত কিন্তু ৰিলেটেবল হ'ব লাগিব। আৰু এনেকুৱা যদি এনেকুৱা হৈছে যে তোমাৰ নাম সুধিছে, তুমি স্কুলৰ নাম লিখি থৈ আহিছা, হ'ব নেকি, নহয়, ৰিলেটেবল হ'ব লাগিব। সেইবোৰ ৱৰ্ড তুমি ইউজ কৰা যিবোৰ ৱৰ্ড তোমাৰ সেই কুৱেশ্যনত ইউজ হৈছে, মানে সেইটোৰ লগত ৰিলেটেবল ৱৰ্ড ইউজ কৰি তুমি এনসাৰ লিখি থৈ আহা। 2 লাইন জানা 2 লাইনে লিখা, 3 লাইন জানা 3 লাইন লিখা, নম্বৰ পাবা। 3 মাৰ্ক আছে, নাজানো লিখি থৈ আহিছো, ৰিলেটেবল কৰি 1 মাৰ্কটো পাম না, 1 মাৰ্কটো পামেই পাম, 1 মাৰ্ক দিব। বুজি পাইছানে, টিচাৰসকলে মাৰ্ক নিদিয়ে, তুমি ল'ব লাগিব। আৰু কেনেদৰে তুমি আনসাৰবোৰ লিখিবা সেইটো তুমি আগৰ ভিডিঅ'টো চোৱা, তাতে চালে তোমাৰ মানে বলটো কিবা এটা ভাল লাগিব। মই কৈছো, মই গ্যাৰান্টি লৈছো কিবা এটা ভাল লাগিব তোমালোকে যদি সেই ভিডিঅ'টো চোৱা। তোমালোকে ভিডিঅ'টো চাই লোৱাচোন এবাৰ। এতিয়া চোৱা 3 নম্বৰ কি কৈছো চোৱা, এইটো চোৱা, ৰাইট দ্য ৰিলেটেবল ৱৰ্ডছ। যিকেইটা মিল থকা মানে ৱৰ্ড আছে, শব্দ আছে, সেই শব্দবোৰ ইউজ কৰি তুমি কিবা এটা লিখি থৈ আহাচোন। এৰি দিয়াত নাই, কাৰণ নিগেটিভ মাৰ্ক নাই। বুজি পাইছা, এৰি আমি কেতিয়াও নিদিও। যিহেতু তোমালোকৰ 6টা সাবজেক্ট আছে, 6টা সাবজেক্টৰ ক্ষেত্ৰতে এটা কমাও বাদ নিদিও, লিখিম। মনত কল্পনা এইটো কৰিব লাগিব। আৰু তুমি যদি কোৱা যে মই লিখিম, এটা প্ৰশ্ন লিখিছো আৰু মই টোপনি মাৰিছো, কেতিয়াও নহ'ব এইটো, কাৰণ তোমাৰ ইফালে টাইম আছে মাত্ৰ 3 ঘণ্টা। তো টাইম মেনেজমেন্ট ইজ ভেৰি ইম্পৰ্টেণ্ট। তুমি টাইম মেনেজমেন্টটো কৰিব লাগিব। এতিয়া টাইম মেনেজমেন্ট তুমি কেনেকৈ কৰিবা সেই বিষয়ে মইতো তোমালোকক বছৰৰ প্ৰথমৰ পৰাই কৈ আছো যে তোমালোকে কুৱেশ্যন পেপাৰ সলভ কৰা, ঘৰত বহি এক্সাম দিয়া, পেৰেণ্টছৰ হেল্প লোৱা, ভাই ভনীৰ হেল্প লোৱা। যে মোক 3 ঘণ্টাত মই পৰীক্ষা দিম, তোমালোকে মোক চাবা 3 ঘণ্টাৰ পিছত মোক জনাই দিবা যে তোমাৰ টাইম শেষ হৈ গ'ল। তুমি এনেকৈ এক্সাম দিয়া, তোমাৰ ডেফিনেটলি পৰীক্ষা হলত বহিলে কোনো ধৰণৰ বিভ্ৰান্তি ভয় কেতিয়াও নাথাকে। আৰু ভয় কেনেকৈ আঁতৰাবা না, সেই বিষয়ে মই অলৰেডি ভিডিঅ' আপলোড কৰিছোঁ, তোমালোকে ভিডিঅ'টো চাই লোৱা, ডেফিনেটলি তোমালোকে মটিভেট হ'বা। ঠিক আছে মৰমৰ ছাত্ৰ ছাত্ৰীসকলতো এইকেইটা আছিল আমাৰ আজিৰ আলোচ্য বিষয়। আমি আলোচনা কৰিলোঁ তোমালোকৰ কেনেকুৱা হ'ল, আৰু তোমালোকৰ যদি কোনো ছাবজেক্টত যদি কোনো প্ৰব্লেম থাকে তোমালোকে ডেফিনেটলি কমেণ্টত জনোৱা। মই তোমালোকক হেল্প কৰাৰ কাৰণে ৰেডি আছোঁ, কাৰণ এইবছৰ মই 100% তোমালোকক ফ্ৰী অফ কষ্ট মই হেল্প কৰিছোঁ। PDF লাগিছে PDF দিছোঁ, কুৱেশ্যন পেপাৰ সলিউশ্যন লাগে কুৱেশ্যন পেপাৰ সলিউশ্যন দিছোঁ। দিয়া নাই কি বাৰু, দিয়া নাই কি, মোৰ যিমান সম্ভৱ আছে মই গোটেইখিনি তোমালোকৰ কাৰণে কৰিছোঁ। ভৱিষ্যতেও কৰিব পাৰোঁ যাতে, তাৰ কাৰণে তোমালোকে আশীৰ্বাদ কৰিবা। আৰু তোমালোকৰ ক্লাছ 6ৰ পৰা ক্লাছ 10লৈকে, ক্লাছ 6ৰ পৰা 10লৈকে সায়েন্স, মেথছ আৰু এছামিজ বিষয়ৰ কাৰণে কোনো টেনশ্যন লোৱাৰ দৰকাৰ নাই। তোমাৰ যিসকল ইয়ংগাৰ চিষ্টাৰ ব্ৰাদাৰ আছে সেইসকলকো তোমালোকে মোৰ চেনেলটো ৰিকমেণ্ড কৰিবা।
তোমাৰ যিসকল ডাঙৰ দাদা বাইদেউ আছে সেইসকলকো ৰিকমেণ্ড কৰিবা কাৰণ তোমালোকৰ কাৰণে অহা বছৰৰ পৰা মই নতুন এটা সিৰিজ ষ্টাৰ্ট কৰিম সেই সিৰিজটো হ'ব যিবোৰ তোমাৰ সায়েন্সৰ এক্টিভিটিজ আছে গোটেইকেইটা এক্টিভিটিজ মই তোমালোকক 100% কৰি দেখুৱাবলৈ ট্ৰাই কৰিম মৰমৰ ছাত্ৰ ছাত্ৰীসকল বহুত মজাদাৰ শুনিবলা হে আমাৰ এই বছৰটো মানে মাৰ্চৰ পৰা বা এপ্ৰিলৰ পৰা যেটো সেশন আৰম্ভ হ'ব বহুত ইন্টাৰেষ্টিং কৈ আৰম্ভ কৰিম তো তোমালোকৰ যিসকল সৰু ভাই ভণ্টি আছে সিহঁতক ৰিকমেণ্ড কৰিবা তোমালোকৰ ডাঙৰ ডাঙৰ দাদা বাইদেউ আছে সিহঁতক ৰিকমেণ্ড কৰিব পাৰা যাতে সায়েন্সৰ এক্সপেৰিমেন্টবোৰ সিহঁতে চাব পাৰে মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ কাৰণে এইখিনিয়ে তোমালোকক বেষ্ট অফ লাক থাকিল ৰিজাল্ট কেনেকুৱা হয় ডেফিনেটলি তো গমে পাম তোমালোকে গ্ৰুপত এড হৈ লোৱা তাতে মই যিকেটা তোমালোকৰ ৰিলেটেবল ভিডিও আছে তোমালোকৰ যদি লাগে কমেন্ট কৰিবা মই তোমালোকক সেইখিনি প্ৰভাইড কৰিম আজিৰ কাৰণে এইখিনিয়ে সকলোৱে ভালে থাকা ষ্টাডি কৰা ধন্যবাদ